মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ তৃতীয় শ্ৰেণী পৰিৱেশ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশ নামৰ যিখন পাঠ্যপুথি আছে তাৰে ৮ নং পাঠ আমাৰ চৌপাশৰ বায়ু এই পাঠটি তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছো। গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছো। প্ৰথমতে পদ্য আৰ্হিত এটা তোমালোকক বায়ুৰ বিষয়ে বুজাবলৈ বিচৰা আছে। পঢ়ুৱা ভাচোন। এতিয়া চোৱাচোন। বায়ু আছে গম পাওঁ বিচনীৰ বা ললে, ৰঙা নীলা চিলাবোৰ আকাশত উৰুৱালে। এতিয়া বায়ু কেনেকৈ গম পাওঁ কৈছে, বায়ু আছে গম পাওঁ বিচনীৰে বা ললে, বিচনীৰ বা ললে। বিচনীয়ে যেতিয়া বিচো আমি বায়ু আছে এই কথাটো গম পাওঁ কৈছে। ৰঙা নীলা চিলাবোৰ আকাশত উৰুৱালে। যেতিয়া আমি চিলাবোৰ আকাশত উৰুৱাওঁ তেতিয়া বায়ু যে আছে সেই কথা আমি গম পাওঁ। আকৌ চোৱা, বায়ু আছে গম পাওঁ বতাহ বলিলে। বায়ু আছে কেনেকৈ গম পাওঁ, যেতিয়া বতাহ বলে যে বায়ু যে আছে সেই কথাটো আমি অনুভৱ কৰিব পাৰোঁ। ধূলি বালি কাপোৰ কানি তোলাবোৰ উৰিলে। ধূলি বালি আৰু কাপোৰ কানিবিলাক যেতিয়া ধূলি বালি হওক বা কাপোৰ কানি যেতিয়া তোলা হওক এই বস্তুবোৰ যেতিয়া উৰে তেতিয়া আমি বায়ু থকা কথাটো অনুভৱ কৰিব পাৰোঁ। বায়ু আছে গম পাওঁ গছ পাত লৰিলে। কাগজৰ চকৰি সাজি হাতত লৈ ঘূৰালে। বায়ু আছে গম পাওঁ কৈছে গছৰ পাত যে লৰে সেই পৰিঘটনাটো বায়ু থকাৰ কাৰণে হয়। আৰু যেতিয়া কাগজৰ চকৰি এটা লৈ যদি আমি খুব দৌৰো তেতিয়া কি হয়, সেই বায়ু থকাৰ কাৰণে সি ঘূৰিবলৈ আৰম্ভ কৰে, হয়নে? নিশ্চয় বুজিছা। কওঁ আহা, কি কি কাম কৰিলে আমাৰ চৌপাশে বায়ু থকাটো অনুভৱ কৰোঁ। কি কি কাম কৰিলে আমি আমাৰ চৌপাশে বায়ু থকাটো অনুভৱ কৰোঁ। এই পদ্যটোতে দিয়াই আছে। এতিয়া মই তোমালোকক লিখি দিছো, চোৱাচোন। আমি আমাৰ চৌপাশে বায়ু থকাটো অনুভৱ কৰোঁ। ১ বিচনীৰে বা ললে, ২ চিলা আকাশত উৰুৱালে, ৩ বতাহ বলিলে, ৪ ধূলি বালি কাপোৰ কানি তোলাবোৰ উৰিলে, ৫ গছপাত লৰিলে, ৬ কাগজৰ চকৰি সাজি হাতত লৈ ঘূৰালে। এইবিলাক আমি বায়ু থকাটো অনুভৱ কৰোঁ। আৰু আমি যেতিয়া বেলুন ফুলাওঁ, বেলুনটো যেতিয়া ফু দি পিনি ফুলাওঁ তেতিয়া বেলুনটো ফুলি এটা সেইটো বায়ু থকা অনুভৱ কৰিব পাৰোঁ, হয়নে? এতিয়া চাওঁ, বায়ু কি কৈছে সকলোতে আছে। বায়ু সকলোতে আছে। বায়ু গেছীয় অৱস্থাত থাকে। বায়ু কি অৱস্থাত থাকে তেতিয়াহ'লে? গেছীয় অৱস্থাত থাকে। বায়ু গোটা বা জুলীয়া অৱস্থাত নাথাকে। বায়ু কি অৱস্থাত থাকে তেতিয়াহ'লে? গেছীয় অৱস্থাত। আৰু ই বৰণহীনভাৱে আমি চকুৰে দেখা নাপাওঁ। ইয়াৰ মানে কোনো ৰং নাই, বৰণ নাই, সেইকাৰণে আমি দেখা নাপাওঁ, কিন্তু অনুভৱ কৰিব পাৰোঁ। এতিয়া তোমালোকে যদি হাতখন লৈ তুমি মুখেৰে ফু মাৰা, তোমালোকে কিবা এটা অনুভৱ কৰিবা, বতাহ অনুভৱ কৰিবা। সেইটো কিহৰ কাৰণে হয়? বায়ু থকাৰ কাৰণে। এতিয়া কৰি চাওঁ আহাচোন, কি কৰিবলৈ দিছে। পলিথিনৰ মোনা এটা মুখখন খুলি ৰাখি তোমাৰ চাৰিওফালেদি এপাক ঘূৰাই দিয়া। এইটো তোমালোকে কৰাই নিশ্চয় ঘৰত। এতিয়া খোলা মুখখন বন্ধ কৰি দিয়া। কি দেখিলা? পলিথিনৰ মোনাটো ফুলি উঠিলে নে? উঠিলে। নিশ্চয় ফুলি উঠিব। কিয় ফুলি উঠিল? মোনাটোৰ ভিতৰত আমাৰ চাৰিওফালে থকা বায়ু সোমালে কাৰণে ই ফুলি উঠিল। যিটো পলিথিনৰ মোনাটো ফুলি উঠাৰ মূল কাৰণটোৱে হৈছে আমাৰ চাৰিওফালে থকা বায়ু এই পলিথিনৰ মোনাটো সোমাই যোৱাৰ কাৰণে এই পলিথিনৰ মোনাটো ফুলি উঠিল। তাৰপিছত আৰু এটা দিছে কৰি চাবলৈ। এটা ডাঙৰ পাত্ৰত পানী ভৰাই লোৱা। এতিয়া খালী বটলৰ খোলা মুখখন এইটো দেখুৱাইছে ওপৰমুৱাকৈ ধৰি পাত্ৰটোৰ পানীখিনি পোনে পোনে বটলটোৰ তললৈ ডুবাই দিয়া। তেতিয়া কি দেখা? এইটো তোমালোকে কৰা। পানীৰ পৰা বুৰবুৰণি ওলাইছেনে? যদি ওলাইছে কিয়? এইটো ওলাবই। আৰু এই কাৰণটো কি বাৰু? বটলৰ ভিতৰত থকা বায়ুখিনি, বটলৰ ভিতৰতো সাধাৰণতে বায়ু সোমাই থাকে। বায়ু যিহেতু সকলোতে আছে বুলি কৈছে ন, বটলৰ ভিতৰত থকা বায়ুখিনি ওলাই অহাৰ বাবে বুৰবুৰণি ওলাইছে, হয়নে? এইটো বুৰবুৰণি ওলোৱা দেখা পোৱা গৈছে। তাৰপিছত এটা গিলাচত পানী ভৰাই তাত শুকান মাটি সৰু চপৰা এটা পেলাই দিয়া। কি দেখিম তেতিয়া? পানীত বুৰবুৰণি ওলোৱা দেখিছানে? পানীত বুৰবুৰণি ওলোৱা দেখিছানে? এই বুৰবুৰণি কিহৰ বাবে ওলাই আছে? মাটি চপৰাৰ ভিতৰত সোমাই থকা বায়ুখিনি ওলাই আহিছে, সেইকাৰণে বুৰবুৰণি হয়। আৰু মাটি সেই খালী ঠাইখিনি পানীৰে পূৰ কৰিছে, সেইবাবে বুৰবুৰণি ওলাইছে। এতিয়া এই কাৰ্যটো চক পেঞ্চিলৰ টুকুৰা বা শুকান ইটাৰ সৰু টুকুৰা এটা লৈ কৰি চোৱা। এই ক্ষেত্ৰতো আমি যেতিয়া চক পেঞ্চিল এডাল লৈ পিনি পানীত ডুবাই দিম তেতিয়া বুৰবুৰণি উঠা দেখিব। চক পেঞ্চিলৰ ভিতৰত খালী ঠাইবিলাকত বায়ু সোমাই থকাৰ কাৰণে
বুৰবুৰণি ওলোৱা দেখা পাব। ইটাৰ টুকুৰাৰ ক্ষেত্ৰতো একেই হ'ব। এতিয়া ওপৰৰ কাৰ্যবোৰৰ পৰা বুজিলা যে খালী বটল বা টেমা, মাটিৰ চপৰা, ইটাৰ টুকুৰা, চক পেঞ্চিল আদিৰ ভিতৰতো বায়ু থাকে, হয়নে? বায়ু যিহেতু সকলোতে থাকে, ইয়াতো বায়ু আছে কাৰণে সেই যেতিয়া আমি ইটাৰ টুকুৰা এটুকুৰা হওক বা মাটি টুকুৰা এটা যেতিয়া আমি পানীত ডুবাই দিওঁ তেতিয়া বুৰবুৰণি ওলায়, আৰু কাৰণ সেই মাটি টুকুৰা বা ইটা টুকুৰাত কি সোমাই থাকে? বায়ু সোমাই থকাৰ কাৰণে সেই বায়ুবোৰ যেতিয়া ওলাই আহে তেতিয়াই বুৰবুৰণি হয়। আন বস্তুৰ দৰে বায়ুৱে ঠায়ে আগুৰি থাকে। আমি জানো যে সকলো বস্তুৱে ঠাই আগুৰি থাকে। এতিয়া এই কিতাপখনে হ'ল, কিতাপখনে এই টেবুলখনৰ এডোখৰ ঠাই আগুৰি আছে, হয়নে? ঠিক তেনেধৰণে সকলো বস্তুৱে ঠাই আগুৰি থাকে। আমি বায়ু যদিও দেখা নাপাওঁ, কিন্তু বায়ুও ঠাই আগুৰি থাকে, হয়নে? বুজি পাইছা? কৰি চাওঁ আহা। দীঘলকৈ উশাহ লোৱা। দীঘলকৈ উশাহ ল'বলৈ কোৱা হৈছে, আৰু নাকৰ ভিতৰলৈ বায়ু সোমাই যোৱা অনুভৱ কৰিবা। আমি এনেকৈ যেতিয়া আমি দীঘলকৈ উশাহ ল'ম তেতিয়া নাকৰ ভিতৰলৈ কি সোমাই যাব? বায়ু সোমাই যাব। এতিয়া তোমাৰ নাকটোৰ সন্মুখত হাতখন থৈ নিশাহ, তাৰপিছত নাকটোৰ সন্মুখত হাতখন থবলৈ কৈছে আৰু নিশাহ এৰি দিয়া। এই ছোৱালীজনীয়ে তেনেধৰণে কৰিছে। হাতখন অলপ গৰম বতাহ লগা যেন অনুভৱ কৰিছানে? এই যে গৰম বতাহ লগা অনুভৱ হ'ল, এয়াই হৈছে কি? বায়ু। উশাহত বায়ু শৰীৰ ভিতৰলৈ সোমাই যায় আৰু নিশাহত শৰীৰৰ পৰা বাহিৰলৈ ওলাই আহে। উশাহত কি হয়? বায়ু শৰীৰ ভিতৰলৈ সোমায় আৰু নিশাহত কি হয়? শৰীৰ বাহিৰলৈ ওলাই আহে। এতিয়া চিন্তা কৰি ক'বলৈ দিছে, গৰু, ছাগলী, কুকুৰ আদি প্ৰাণীবোৰ শুই বা বহি থাকোঁতে সিহঁতৰ পেটবোৰ উঠা নমা দেখিছানে? কিয় এইদৰে পেটবোৰ উঠা নমা কৰে? কিয় বাৰু? কাৰণ শ্বাস প্ৰশ্বাস চলি থাকে, মানে উশাহত কি হয়? বায়ু ভিতৰলৈ সোমায় আৰু নিশাহত বায়ু শৰীৰৰ বাহিৰলৈ ওলাই দিয়ে কাৰণে এই পেটবোৰ উঠা নমা কৰা আমি দেখা পাওঁ। জানি লওঁ আহা। কেঁচু, কমটি আদিয়ে মাটিত থকা বায়ুৰ পৰা উশাহ লয়। কেঁচু কুমটি মাটিত তলত থাকে, সিহঁতেওতো বায়ু ল'ব লাগিব। উশাহ সেই ক'ৰ পৰা লয়? সেই বায়ু মাটিত থকা বায়ুৰ পৰা উশাহ লয়। উশাহটো ক'ৰ পৰা লয়? সিহঁতি মাটিত থকা বায়ুৰ পৰা। মাছ, কাছ আদিয়ে পানীত দ্ৰৱীভূত হৈ থকা বায়ুৰ পৰাই উশাহ লয়। আৰু মাছ যিবিলাক পানীত থকা জলচৰ প্ৰাণীবিলাক, সেইবিলাক কি হয়? পানীটো কি হয়? বায়ু থাকে, সেই বায়ুৰ পৰাই সিহঁতে উশাহ লয়। প্ৰাণীৰ দৰে উদ্ভিদেও উশাহত বায়ু লয়। প্ৰাণীৰ দৰে উদ্ভিদবিলাকেও কি হয়? বায়ু লয় বুলি কৈছে। সকলো জীৱকে জীয়াই থাকিবলৈ বায়ু লাগে। জীৱ মানে কোনবিলাক? যাৰ জীৱন আছে। আমি উদ্ভিদজোপাৰ জীৱন নাই বুলি ভাবিলে ভুল হ'ব, কাৰণ উদ্ভিদজোপা কি হয়? ডাঙৰ হয়, কিন্তু জীৱন নথকা বস্তুবিলাকতো যেনেকৈ আছে তেনেকৈ থাকে। সিহঁতে ডাঙৰো নহয়, লৰচৰ ঘূৰিব নোৱাৰে, হয়নে? গতিকে সকলো উদ্ভিদেই হওক বা প্ৰাণীয়ে হওক কি কৰে? জীয়াই থাকিবলৈ বায়ু লাগে। বায়ুৰ বিষয়ে আৰু কিছু কথা চোৱাচোন। বায়ু গেছীয় অৱস্থাত থকাৰ বাবে একে ঠাইতে নাথাকে, চলাচল কৰি থাকে। বায়ু গেছীয় অৱস্থাত থাকে কাৰণে কি হয়? চলাচল কৰি থাকে। আৰু এই চলাচল কৰা বায়ুকে বতাহ বোলে। এতিয়া বতাহ কাক বোলে? আমি কথাটো জানিব লাগিব। চলাচল কৰা বায়ুকে কি বুলি কয়? বতাহ বোলে। বতাহ বিভিন্ন দিশত বলিব পাৰে। লাহে লাহে বতাহ বলিলে তাক মৃদু বতাহ, আৰু জোৰেৰে বলিলে ধুমুহা বতাহ বুলি কোৱা হয়। জোৰেৰে বলা বতাহক কি বুলি কয়? ধুমুহা, আৰু লাহে লাহে বলা বতাহক মৃদু বতাহ কয়। বায়ুৱে বস্তুৰ গোন্ধ বিয়পায়। ধূপ এডাল জ্বলালে আমি আঁতৰৰ পৰা গোন্ধ পাওঁ, হয়নে? ফুলৰ গোন্ধ, যেনে শেৱালি ফুল, খৰিকাজাই আদি ফুল ফুলিলে আমি দূৰৰ পৰা গোন্ধ পাওঁ। ৰাস্তাৰ কাষত দম কৰি থোৱা গেলা পচা বস্তু বা প্ৰাণীৰ মৃতদেহ গোন্ধ আমি আঁতৰৰ পৰাই পাওঁ। বায়ুৰ কোনো নিজা গোন্ধ বা বৰণ নাই, কিন্তু বায়ুৱে কি হয়? গোন্ধটো বিয়পাই আহে। এতিয়া যে আমি লেতেৰা বস্তুবিলাক গোন্ধ পাওঁ, সেই বায়ুৱে সেই বিস্তাৰিত কৰি দিয়ে। ৰান্ধনী ঘৰত মাংস ৰান্ধিলে আমি দূৰৰ পৰা কিয় গোন্ধ পাওঁ? এইটো চিন্তা কৰি ক'বলৈ কৈছে। ৰান্ধনী ঘৰত মাংস ৰান্ধিলে আমি দূৰৰ পৰা কিয় গোন্ধ পাওঁ? কাৰণ বায়ুৱে সেই ৰান্ধনী ঘৰৰ মাংস গোন্ধটো কি কৰি দিয়ে? বিয়পাই দিয়ে, বিস্তৃত কৰি দিয়ে, মানে বিয়পায়। সেইকাৰণে আমি ৰান্ধনী ঘৰত মাংস ৰান্ধিলে আমি দূৰৰ পৰাই গোন্ধ পাওঁ। এতিয়া চোৱাচোন, বায়ুৰ লগত যেতিয়া ধূলি, ধোঁৱা, বেমাৰৰ বীজাণু আদি মিহলি হৈ বায়ু কি কৰি দিয়ে? দূষিত কৰে। এইদৰে বায়ু দূষিত হোৱাকে বায়ু প্ৰদূষণ বুলি কোৱা হয়। বায়ু যেতিয়া দূষিত হয় তাক কি কোৱা হয়? বায়ু প্ৰদূষণ হোৱা বুলি কোৱা হয়। বায়ু প্ৰদূষণ কাক বোলে? তেতিয়াহ'লে তোমালোকে এই কথাটো লিখিব লাগিব যে বায়ু দূষিত হোৱাকে বায়ু প্ৰদূষণ বোলে।
দূষিত বায়ু প্ৰাণী আৰু উদ্ভিদৰ বাবে অপকাৰী। তেনে বায়ু উশাহত ল'লে আমাৰ বিভিন্ন বেমাৰ আজাৰ হ'ব পাৰে, যেনে মূৰৰ বিষ, চকুৰ অসুখ, চৰ্দি, জ্বৰ, কাহ, ছালৰ বেমাৰ, হাঁওফাঁওৰ ৰোগ আদি কি হয় দূষিত বায়ুৰ কাৰণে হোৱা ৰোগ। দূষিত বায়ুৰ কাৰণে কি ৰোগ হয় বুলি ক'লে আমি এই বেমাৰবিলাকৰ নাম লিখিব লাগিব: মূৰৰ বিষ, চকুৰ অসুখ, চৰ্দি, জ্বৰ, কাহ, ছালৰ বেমাৰ, হাঁওফাঁওৰ ৰোগ। এতিয়া ক্ৰিয়াকলাপ 1 এইটো কি দিছে? বায়ু কেনেদৰে দূষিত হয় তলৰ ছবিবোৰ চাই খালী বাকচত লিখা। এটা প্ৰথমটো লিখি দিছে কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই বায়ু দূষিত কৰে। তাৰপিছত যান বাহনৰ এইটো কি লিখিব লাগিব? যান বাহনৰ পৰা ওলোৱা ধোঁৱা মই লিখি দিছোঁ। চিগাৰেটৰ ধোঁৱা, প্লাষ্টিকক জ্বলোৱা, টায়াৰ জ্বলাই, তাৰপিছত ফটকা ফুটোৱা। এইটো স্পষ্টকৈ দেখা নাই, মই ফটকা ফুটোৱা বুলি ধৰি লৈছোঁ। ফটকা ফুটোৱা এইবিলাকে বায়ু প্ৰদূষণ কৰে। তাৰপিছত উশাহত লোৱা বায়ু কেনেকুৱা হ'ব লাগে? নিৰ্মল হ'ব লাগে। কেনেকুৱা হ'ব লাগে? উশাহত লোৱা বায়ু নিৰ্মল হ'ব লাগে। অধিক পৰিমাণে গছ পুলি ৰোপণ কৰি বায়ু নিৰ্মল কৰি ৰাখিব পাৰি। আমি যেতিয়া গছ বেছিকৈ ৰুম তেতিয়া বায়ু নিৰ্মল হৈ থাকে। নিৰ্মল বায়ু আমাৰ শৰীৰৰ বাবে উপকাৰী। তাৰপিছত কি আছে? বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায় আছে। আমি বায়ু প্ৰদূষণ কেনেধৰণে ৰোধ কৰিব পাৰোঁ আমি চাওঁ। বায়ু প্ৰদূষণ ৰোধ কেনেধৰণে কৰা হয় চোৱাচোন। বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ আমি কি কৰিম? কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাবোৰ ফিল্টাৰযুক্ত ওখ চিমনি ব্যৱহাৰ কৰি সেইবোৰ বহু ওপৰত এৰি দিয়াৰ ব্যৱস্থা থাকিব লাগে। তেতিয়া বায়ু প্ৰদূষণ যথেষ্ট পৰিমাণে ৰোধ হয়। গেলা পচা বস্তু, জাবৰ জোঁথৰ আদি মুকলি ঠাইত জ্বলাই নিদি ডাষ্টবিনত পেলাব লাগে। তাৰপিছত কি হয়? প্লাষ্টিক, ৰবৰৰ আৱৰ্জনা আদি জ্বলাব নালাগে। সেইবিলাক জ্বলালে কি হয়? বায়ু প্ৰদূষিত হয়। বায়ু কেনেকৈ নিৰ্মল কৰি ৰাখিব পাৰি? এইটো শিক্ষকৰ লিখিবলৈ কৈছে। বায়ু কেনেকৈ নিৰ্মল কৰি ৰাখিব পাৰি? বায়ু কি হয়? আমি অধিক পৰিমাণে গছ পুলি ৰোপণ কৰিবলৈ গছ গছনি কটাটো আমি কৰিব লাগিব, কম কৰিব লাগিব। তাৰপিছত এটা অনুশীলনী আমাক কি প্ৰশ্ন দিয়া আছে চাওঁ। এক উত্তৰ লিখা গৈছে। দূষিত বায়ুৰ পৰা হ'ব পৰা 3বিধ বেমাৰৰ নাম। মই উত্তৰবিলাক কৰি থৈছোঁ, তোমালোকে চোৱাচোন। দূষিত বায়ুৰ পৰা হ'ব পৰা 3 বেমাৰৰ নাম কি লিখা হৈছে? চকুৰ অসুখ, চৰ্দি আৰু ছালৰ বেমাৰ। খ, পানীত থকা জীৱবোৰে ক'ৰ পৰা উশাহ লয়? উত্তৰটো কি হ'ব? পানীত থকা জীৱবোৰে পানীত দ্ৰৱীভূত হৈ থকা বায়ুৰ পৰাই উশাহ লয়। গ, বায়ুৰ উপস্থিতি অনুভৱ কৰিব পৰা 2টা কাৰ্য। উত্তৰটো কি হ'ব? বায়ুৰ উপস্থিতি অনুভৱ কৰা 2টা কাৰ্য হ'ল বিচনীৰে বাঁহ ল'লে, বতাহ বলিলে। এইকেইটা হ'ব। তাৰপিছত 3, ইটা টুকুৰা এটা পানীত পেলাই দিলে বুৰবুৰণি কিয় উঠে? উত্তৰটো কি হ'ব? ইটা টুকুৰা এটা পানীত পেলাই দিলে ইটা টুকুৰাৰ ভিতৰত সোমাই থকা বায়ু ওলাই আহে কাৰণে বুৰবুৰণি উঠে। নিশ্চয় বুজি পাইছা? 5 নম্বৰটো কি দিয়া আছে? বায়ু দূষিত নহ'বৰ বাবে কি ব্যৱস্থা হাতত ল'ব পাৰি? লিখা। বায়ু দূষিত নহ'বৰ বাবে তলৰ ব্যৱস্থাসমূহ ল'ব পাৰি। কি ব্যৱস্থা ল'ব পাৰি মই লিখি দিছোঁ। কেনেকৈ হ'ব? আমি বায়ু যে 5 নম্বৰ যিটো প্ৰশ্ন আছিলে, বায়ু প্ৰদূষিত নহ'বৰ বাবে কি ব্যৱস্থা হাতত ল'ব পাৰি, উত্তৰকেইটা কি হ'ব? 1, কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাবোৰ ফিল্টাৰযুক্ত ওখ চিমনি ব্যৱহাৰ কৰি সেইবোৰ বহু ওপৰত এৰি দিয়াৰ ব্যৱস্থা কৰা। 2, গেলা পচা বস্তু, জাবৰ জোঁথৰ আদি মুকলি ঠাইত জ্বলাই নিদি ডাষ্টবিনত পেলায়। তাৰপিছত 3 নম্বৰটো কি হয়? অধিক পৰিমাণে গছ পুলি ৰোপণ কৰি আমি কি কৰিব পাৰোঁ? বায়ু দূষিত নহ'বৰ বাবে অধিক পৰিমাণে গছ পুলি ৰোপণ কৰিও দূষিত নোহোৱা কৰিব পাৰোঁ। 4 নম্বৰটো তোমালোকক থাকি গৈছে। আকাশত উৰি থকা এখন চিলাৰ ছবি আঁকা। এইটো তোমালোকে নিজে চেষ্টা কৰিব। আৰু 2 নম্বৰটো এইটো থাকি গৈছিলে। 2 নম্বৰটো শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিয়া বুলি কৈছে। ক, ফটকা ফুটালে বায়ু দূষিত নহয় হয়? হয়। এইটো হয়। মাটিৰ ভিতৰত বায়ু থাকে? নাথাকে। থাকে সেইকাৰণে যে মাটি টুকুৰা এটা আমি পানীত পেলাই দিলে যে বুৰবুৰণি উঠিছিলে সেইটো পাইছিলোঁ। থাকে হ'ব। বায়ু আমি দেখোঁ, অনুভৱ কৰোঁ। বায়ু আমি দেখা নাপাওঁ, অনুভৱ কৰোঁ। সেইটো শুদ্ধ হ'ব। ঘৰটো জীয়াই থাকিবলৈ উদ্ভিদক বায়ু লাগে নালাগে? জীয়াই থাকিবলৈ উদ্ভিদক বায়ু লাগে নে নালাগে? জীয়াই থাকিবলৈ উদ্ভিদক বায়ু লাগে। যিকোনো জীৱিত বস্তুকে বায়ু লাগে, হয়? সেইকাৰণে আমি শুদ্ধ ৰাইট চিন দিব লাগিব লাগেটো। নিশ্চয় তোমালোকে পাঠটি বুজি পালা। আজি ভিডিঅ' ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।